নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া আমি আছোঁ নেলি পালনি গুৱাহাটী অভিমুখে গৈ আছোঁ লখিমপুৰৰ পৰা। যিহেতু বিশেষ এটা কাৰণত বনাইছোঁ। আমাৰ যোৰহাটৰ পৰা ভাইটি দুটা আহিছে, মোৰ বহুত পুৰণা চিনাকি, প্ৰায় 2015 মানৰ পৰা চিনাকি। আজি 10 বছৰ মানেই হ'ল। মই অনুৰাগ চলাই আছোঁ তেতিয়াৰ পৰা চিনাকি, আৰু বহুত দিনৰ মূৰত আজি লগ পালোঁ, ভাল লাগিছে ইহঁতক লগ পাই। আৰু ইহঁতি আহিছে আজি যোৰহাটৰ পৰা, ইহঁতি সমাধি ক্ষেত্ৰলৈ আহিছে। ইহঁতি আহি কেনে নগাঁও বাইপাছত মোৰ কাৰণে ৰখি আছে ৰাতিপুৱাৰ পৰা। ইহঁতি ডাইৰেক্ট যাব পাৰিলেহেঁতেন, কিন্তু মই যিহেতু লখিমপুৰৰ পৰা আহি আছোঁ, ৰাতিপুৱাৰ পৰা মোৰ কাৰণে ইহঁতে ৰখি আছে, ইমানে ভাল পায়। আৰু অকণ দেখাই যায় ইহঁতক। নমস্কাৰ, কিবাকি কৈ দিয়া, দুই এটা কথা কৈ দিয়া। সকলোৱে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ চাই যাব আৰু মৰম দিব সকলোৱে ৰাইজলৈ অনুৰোধ থাকিলে। তোমালোকে কেতিয়া যাবা? আমি এতিয়া সমাধি ক্ষেত্ৰত ৰাতিলৈ উবেৰখন এতিয়া সমাধি ক্ষেত্ৰত গৈ আকৌ ৰাতিলৈ হৈ যাবা। মোৰ লগতে আকৌ যাবাগৈ। ঠিক আছে, ইহঁতে আকৌ ৰাতি মোৰ লগত আকৌ দেৰ হ'ব। ৰাতিলৈ আপোনাৰ ভিডিঅ'লৈ আহি আছোঁ। মোৰ ভিডিঅ'বোৰ চাই কৰি থাকিব, লাইক কৰি শ্বেয়াৰ কৰি যাব। জুবিন দা, মই অসম।